প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যদি আপোনালোকে PhD কৰিছে বা কৰাৰ প্লেনিং কৰিছে তেতিয়াহ'লে যেতিয়া PhD ৰেজিষ্ট্ৰেশ্যন কৰিব তাৰ পিছত আপোনালোকে প্ৰত্যেক ছমাহৰ মূৰে 6 মান্থলি প্ৰগ্ৰেছ ৰিপৰ্ট জমা দিব লাগিব। গতিকে 6 মান্থলি প্ৰগ্ৰেছ ৰিপৰ্ট কি হয়, এইটো দিয়াটো বাধ্যতামূলক নেকি, আৰু যদি নিদিয়ে কি কি পৰিস্থিতি হ'ব পাৰে, আৰু ইয়াৰ লগত জড়িত বিভিন্ন কথা, গুৰুত্বপূৰ্ণ কথা আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। মোৰ হাতত আছে UGCৰ লেটেষ্ট 2022 চনৰ PhD ৰিলেটেড ৰেগুলেশ্যন। ইয়াত কৈছে ৰিচাৰ্চ এডভাইজৰী কমিটি এণ্ড ইটছ ফাংচনছ। There shall be a research advisory committee. গতিকে প্ৰত্যেক ইউনিভাৰ্চিটিৰ প্ৰত্যেক ডিপাৰ্টমেণ্টতেই এটা ৰিচাৰ্চ এডভাইজৰী কমিটি থাকিব, RAC, ৰিচাৰ্চ এডভাইজৰী কমিটি। আৰু ৰিচাৰ্চ এডভাইজৰী কমিটি হয়তো এটা স্কলাৰৰ বাবে স্পেচিফিক থাকিব পাৰে, আৰু নতুবা ইয়াৰ সমপৰ্যায়ৰ কিবা এটা থাকিব এজ ডিফাইন ইন statutes, ordinances of the higher educational institution concerned for each PhD scholar. গতিকে প্ৰত্যেক PhD স্কলাৰ কাৰণে ৰিচাৰ্চ এডভাইজৰী কমিটি চমুকৈ RAC থাকিবই। গতিকে সেই RAC থকা যিসকল মেম্বাৰ তেওঁলোকে আপোনাক চাব যে আপোনাৰ ৰিচাৰ্চটো ভালকৈ কৰিছে নে নাই, আৰু কি ক'ৰবাত আখুৱা থাকি গৈছে নেকি, কেনেকৈ আপুনি আগবাঢ়িব লাগে ইত্যাদি কথা। The research supervisor of the PhD scholar concerned shall be the convener of this committee. আৰু সেই ৰিচাৰ্চ এডভাইজৰী কমিটি চমুকৈ RAC তাৰ মেইন ব্যক্তিজন, কনভেনাৰজন হ'ব আপোনাৰ নিজৰ ৰিচাৰ্চ ছুপাৰভাইজাৰজন। তাৰপিছত ইয়াৰ বাহিৰে অন্যান্য মেম্বাৰো থাকিব। এণ্ড দিছ কমিটি শ্বেল হেভ দ্য ফলোয়িং ৰেছপনচিবিলিটি। আৰু সেই কমিটিৰ মূল দায়িত্ব কি হ'ব? 1. To review the research proposal and finalize the topic of research. গতিকে সেই কমিটিৰ মূল দায়িত্ব থাকিব যে আপোনাৰ যিটো ৰিচাৰ্চ প্ৰপ'জেল তাক ৰিভিউ কৰা, আৰু আপোনাৰ যিটো ৰিচাৰ্চ টপিক তাক ফাইনেলাইজ কৰা, তাক চূড়ান্ত কৰা। 2 নম্বৰ, to guide the PhD scholar in developing the study design and methodology of research and identify the course or courses that he/she may have to do. ইয়াৰ বাহিৰে আপোনাক এজ এ PhD স্কলাৰ আপুনি কেনেকৈ ৰিচাৰ্চ ডিজাইন বনাব, ষ্টাডি ডিজাইন কৰিব, মেথডলজি সৃষ্টি কৰিব ইত্যাদি কথাক লৈ আপোনাক গাইড কৰিব। 3 নম্বৰ, টু periodically review and assist in the progress of the research work of the PhD scholar. আৰু ইয়াৰ বাহিৰে আপোনাৰ যিটো 3 মাহৰ মূৰে 6 মাহৰ মূৰে এবছৰ মূৰে কিমান প্ৰগ্ৰেছ হৈছে তাক মানে ৰিভিউ কৰিব, আৰু আপোনাক যি এডভাইচ দিব লাগে, ছাজেশ্যন দিব লাগে সেইটো দিব। 2 নম্বৰ, each semester a PhD scholar shall appear before the research advisory committee to make a presentation and submit a brief report on the progress of his/her for evaluation further guidance. প্ৰত্যেক ছমাহৰ মূৰে যেতিয়ালৈকে আপুনি PhD থেচিছ লিখি জমা নিদিয়ে তেতিয়ালৈকে এজন PhD স্কলাৰে ৰিচাৰ্চ এডভাইজৰী কমিটিৰ সন্মুখত বহিব লাগিব। তেওঁ তাত নিজৰ প্ৰেজেণ্টেশ্যন দিব লাগিব, তেওঁ কিমান কাম কৰিলে, ব্ৰিফ ৰিপৰ্ট এটা তাৰ ষ্ট্ৰাকচাৰ থাকে, সেই ব্ৰিফ ৰিপৰ্টটো জমা দিব লাগিব। তাৰপিছত সেইটোক ইভালুৱেশ্যন কৰিব সেই কমিটিয়ে আৰু গাইডেন্স দিব। The research advisory committee shall submit its recommendations along with a copy of PhD scholars' progress report to the higher educational institution concerned. আৰু সেই নিৰ্দিষ্ট ৰিচাৰ্চ এডভাইজৰী কমিটিয়ে তেওঁলোকৰ যিটো ৰিকমেণ্ডেশ্যন যে কি কৰিব লাগে, কিমান কাম আগবাঢ়িছে, ভাল বেয়া ইত্যাদি কথা PhD স্কলাৰ যিটো 6 মান্থলি প্ৰগ্ৰেছ ৰিপৰ্ট তাৰ লগত এটাচ কৰি হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনক পঠাই দিব। এ কপি অফ ছাচ ৰেকমেণ্ডেশ্যন শ্বেল অলছ' বি প্ৰভাইডেড টু দ্য PhD স্কলাৰ। আৰু একেই যিটো কপি সেইটো PhD স্কলাৰকো দিব যে এইটো আপুনি ঠিক কৰিব লাগে। নেক্সট, ইন কেছ দ্য প্ৰগ্ৰেছ অফ দ্য PhD স্কলাৰ ইজ আনছেটিছফেক্টৰী। আৰু যদি আপুনি যিটো কাম কৰিছে
সেইটো ছেটিছফেক্টৰি নহয়, তাত থকা ৰিচাৰ্চ এডভাইজৰী কমিটিয়ে ভাল পোৱা নাই, দ্য ৰিচাৰ্চ এডভাইজৰী কমিটি শ্বেল ৰেকৰ্ড দ্য ৰিজনছ ফৰ দ্য ছেইম এণ্ড ছাজেষ্ট কাৰেক্টিভ মেজাৰ্ছ। তেতিয়া আপোনাক ক'ব যে এইটো কথা লিখিতভাৱে ক'ব, মৌখিকভাৱে ক'ব যে আপুনি এইটো কথাত গুৰুত্ব দিয়ক, নহ'লে আপোনাৰ ৰিচাৰ্চ কিন্তু ভাল নহ'ব, বা এইটো কৰিলে আপুনি ইম্প্ৰুভ কৰিব পাৰিব। If the PhD scholar fails to implement these corrective measures, the Research Advisory Committee may recommend, with specific reasons, the cancellation of the registration of the PhD scholar from the PhD program. তেতিয়া আপোনাক বাৰে বাৰে কোৱা হ'ল, বা এবাৰ হয়তো নক'বও পাৰে, মানে যেতিয়া আপোনাক এবাৰ ক'লে আৰু মৌখিকভাৱে ক'লে, লিখিতভাৱে ক'লে, বা মানে কোনোবা এটা ক'ব পাৰে, তাৰপিছতো আপুনি তাৰ ওপৰত কাম নকৰিলে সেই PhD স্কলাৰক মানে ৰিকমেণ্ড কৰিব পাৰে ৰিচাৰ্চ এডভাইজৰী কমিটিৰ দ্বাৰা। খালি কাৰণ দিব লাগিব যে মানে এওঁৰ ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল কৰিব লাগে। মানে যদিও আপুনি এবাৰ PhDত সোমাই গ'লে, আপোনাৰ ফাইনেল ৰেজিষ্ট্ৰেশ্যন হৈ গ'লে, আপুনি মুক্ত হৈ গ'ল আৰু ডাইৰেক্ট আপুনি আৰু ওলাব পাৰিব আৰু এতিয়া PhDটো ছাবমিট কৰি, তেনেকুৱা নহয়। প্ৰগ্ৰেছ ৰিপৰ্টত যদি কিবা আসোঁৱা পায়, খেলিমেলি পায়, ইনডিচিপ্লিনাৰী কিবা এটা বস্তু পায়, তেতিয়া কিন্তু আপোনাক সেই নিৰ্দিষ্ট ৰিচাৰ্চ এডভাইজৰী কমিটিয়ে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল কৰাব পাৰে, বুজিছেনে? গতিকে 6 মান্থলি প্ৰগ্ৰেছ ৰিপৰ্ট দিয়াটো বাধ্যতামূলক। আৰু ইয়াৰ বাহিৰে যদি আপুনি দিছেও, কিন্তু দিয়া পিছতো যদি আপোনাক কিবাকিবি কথা ছাজেশ্যন দিলে, তাৰপিছতো আপুনি সেই ছাজেশ্যনসমূহ ফ'ল' নাই কৰা, আৰু সেই ৰিচাৰ্চ এডভাইজৰী কমিটিত থকা ব্যক্তিসকল সন্তুষ্ট নহয়, তেতিয়াহ'লে আপুনি মানে আপোনাৰ PhD ছিটটো হেৰুৱাই পেলাব। যদিও বোলে 2 বছৰ হৈ গ'ল, তথাপিও আপোনাৰ কিন্তু গুচি গ'ল আৰু তেনেকুৱা মানে হ'ব। গতিকে তেনেকুৱা পৰিস্থিতি নহ'বলৈ হ'লে আপুনি এনে কামসমূহ কৰিব লাগিব, সেইটো বেলেগ ৰাস্তা নাই। আৰু ৰেজিষ্ট্ৰেশ্যন দিয়ে নেকি? ৰেজিষ্ট্ৰেশ্যন আচলতে তেতিয়াহে এলাউ হয় যে এতিয়া কিবা ভেলিড কাৰণ থাকে। ভেলিড কাৰণ ধৰি লওক আপুনি বেমাৰ পৰিলে, মেডিকেল আপোনাৰ প্ৰব্লেম হ'ল, বা আপোনাৰ বিয়া হ'ল, বা আপোনাৰ কিবা প্ৰব্লেম হ'ল, যিটো কাৰণে মানে আপুনি সেই কাৰ্যটো কৰিব পৰাই নাই, তেতিয়া হয়তো সেই নিৰ্দিষ্ট ইনষ্টিটিউশ্যনে আপোনাক পুনৰ ৰেজিষ্ট্ৰেশ্যনৰ চান্স দিব পাৰে। কিন্তু সেইটো দিবই যে এইটো চিয়'ৰ নহয়, সকলো ইউনিভাৰ্চিটিৰ নিজা নিয়ম থাকে, আপুনি সেই নিয়মসমূহ চালি জাৰি চাই আপুনি কামটো কৰিব লাগিব। ইয়াৰ বাহিৰে আৰু এটা কথা যে ৰেজিষ্ট্ৰেশ্যন যে হ'বই সেইটো কিন্তু চিয়'ৰ নহয়, আৰু ৰেজিষ্ট্ৰেশ্যন হ'লেও পুনৰ মানে আপুনি কিছুমান ফিজ দিব লাগিব। আৰু ইয়াৰ বাহিৰেও আপোনাক পুনৰ মানে আকৌ 5 বছৰ এক্সট্ৰাকৈ নিদিয়ে, তাতো কিছুমান নিয়ম থাকিব, সেই নিৰ্দিষ্ট সময়তে আপুনি কমপ্লিট কৰিব লাগিব। গতিকে সেইখিনি কথাই মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ এই ভিডিঅ'টিৰ দ্বাৰা। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ।